বহুত আমাৰ যোৰহাট শিৱসাগৰ চৰাইদেউ জিলাত বহুত আমাৰ অভাৱ আছে। যদি আপোনালোকৰ এই সমবায় ইউনিভাৰ্চিটি বিশ্ববিদ্যালয়ৰ কথা কয়, লগতে আমাৰ আজি যোৰহাটৰ ভিতৰত NID অৱস্থা ইমান ভাল নহয়। লগতে আমাৰ বিভিন্ন আমাৰ মাজুলী গ'লে মাজুলী কলেজৰ অৱস্থা ইমান ভাল নহয়। আমাৰ পলিটেকনিকৰ অৱস্থা ইমান ভাল নহয়। আমাৰ হোমিওপেথি আমাৰ কলেজৰ ইমান অৱস্থা ভাল নহয়। তো সামূহিকভাৱে মই দেখিছোঁ উচ্চ শিক্ষাৰ লগত বৰ্তমান চৰকাৰে হেমাহি কৰিছে, অন্যায় কৰিছে, আৰু যাৰ ফলত এই হেঁচা আমাৰ নৱপ্ৰজন্মৰ ওপৰত পৰিছে। আৰু সেইকাৰণে আমি শিক্ষাৰ ওপৰত, উচ্চ শিক্ষাৰ ওপৰত আমি বেছি জোৰ দিম। এটাকৈ আমি অনুষ্ঠান আমি সোমাই তাত কেনেকৈ আমি শুদ্ধ কৰিব পাৰোঁ তাৰ বাবে আমি প্ৰচেষ্টা হাতত ল'ম। আজি যিহেতু গুৰুজনৰ তিথি আৰু দেখা গৈছে যে অসমত এতিয়া সাম্প্ৰদায়িক এক প্ৰেক্ষাপট আৰম্ভ হৈছে। কোনোবাই হয়তো নিজৰ কিবা স্বাৰ্থৰ খাতিৰতো কৰিব পাৰে। সাংসদ হিচাপে কি ক'ব আপোনাৰ দায়িত্ব আছে? চাওক, অসমৰ ৰাইজ সচেতন। অসমৰ ৰাইজে এনেধৰণৰ ৰাজনীতি যোৱা লোকসভা নিৰ্বাচনৰ সময়ত বিৰুদ্ধে ইয়াত মাত মাতিছে, আৰু সেইকাৰণে যি শিক্ষা অসমৰ ৰাইজে, ভাৰতৰ জনসাধাৰণে যোৱা লোকসভা নিৰ্বাচনত দিলে, সেই শিক্ষা বিজেপি দলৰ নেতাসকলক লোৱাটো উচিত হ'ব। নহ'লে একে পৰিণাম যি লোকসভাত হ'ল, একে পৰিণাম আমি পিছত গৈ দেখা পাম যে ৰাইজ তেওঁলোকৰ পৰা আঁতৰি যাব আৰু ৰাইজ আৰু কংগ্ৰেছমুখী হ'ব। তো যদি তেওঁলোকে ভাবে যে তেওঁলোকে ৰাইজতকৈ বেছি ৰাজনৈতিকভাৱে অভিজ্ঞ, যদি তেওঁলোকে সেই আকৌ পুৰণা পৰম্পৰাগতভাৱে ৰাইজক বিভাজিত কৰিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে ৰাইজ আজি আগতকৈ আৰু বেছি সক্ৰিয় হৈছে, সচেতন হৈছে। ৰাইজৰ বিবেক এনেদৰে অপমান কৰা চেষ্টা নকৰাৰ বাবে মই বৰ্তমান চৰকাৰক আহ্বান জনাইছোঁ। ৰাইজ তেওঁলোকৰ যিমানে চেষ্টা কৰক বা নকৰক, ৰাইজ বিভাজিত নহয়, ৰাইজ একত্ৰিত হৈ থাকিব। আৰু ৰাইজৰ বিবেক, অসমৰ জনসাধাৰণৰ বিবেক, অসমৰ জনসাধাৰণৰ আৱেগ এনেধৰণে অপমানিত কৰি নিজৰ সময় ব্যৰ্থ নকৰিব। চৰকাৰৰ ওচৰত প্ৰায় 1.5 বছৰ আছে। এই 1.5 বছৰৰ ভিতৰত কিছু ভাল কাম কৰক। NRC প্ৰক্ৰিয়াটো সুস্থ কৰক, 6টা জনগোষ্ঠীৰ জনজাতিকৰণ কৰক, গৰাখহনীয়া ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা ভাল এটা পেকেজ আনিবলৈ চেষ্টা কৰক। আমাৰ চাহ উদ্যোগ এটাকৈ বাগানবোৰ বন্ধ হৈ গৈছে, বাগানৰ শ্ৰমিকসকলক ন্যায় দিয়ক। এই 1.5 বছৰত কিবা এটা ভাল কাম কৰক। ইয়াৰ পূৰ্বে বহুত মাটি কৰিলে, বহুত বাগান কিনিলে, বহুত আৰু ডাঙৰ স্কুল খুলিলে। এতিয়া অলপ যে সময় আছে, সেই সময়টো ৰাইজৰ হৈ কাম কৰক। মই সেয়া বিনম্ৰ অনুৰোধ চৰকাৰৰ ওচৰত জনাইছোঁ। একেবাৰে শেষৰ এটা প্ৰশ্ন, আপুনি শিৱসাগৰত দেখা গৈছে প্ৰতিবাদ ইটোৰ পিছত সিটো, আৰু যোৱাকালি জুইশালত আপোনাৰে দলৰে ব্যক্তিয়ে বহি লৈ 30টা সংগঠনৰ লগত আলোচনাত সন্মিলিত হ'ল, আৰু এতিয়া তেওঁলোকে কৈছে অক্টোবৰত এটা গণসমাৱেশ ৰাখিব 1 লাখ লোকৰ। অসমত এনেকুৱা প্ৰেক্ষাপট জৰুৰী বুলি আপুনি ভাবেনে? বাৰে বাৰে অসমীয়া ৰাইজ ৰাজপথলৈ এনেকৈ ওলাই আহক আপুনি বিচাৰেনে? কি ক'ব? চাওক, এই অসমৰ ইতিহাসত আন্দোলন আছে, আমাৰ তেজত আন্দোলন আছে। অসম আন্দোলন, আমাৰ তেল আন্দোলন, ভাষা আন্দোলন, আন্দোলনৰ জৰিয়তেহে আমি ভাৰত স্বাধীন হ'ল। তো আন্দোলন আমাৰ সাংবিধানিক অধিকাৰ, আৰু যেতিয়ালৈকে আন্দোলনটো আমাৰ আইনৰ নীতি নিয়ম পালন কৰা হয়, তেতিয়া সংবিধান সকলৰ অধিকাৰ। আৰু সেয়া পাৰ্থক্য আপুনি দেখা পাইছে যে আমাৰ দলৰ নেতা যিসকল আন্দোলন কৰিবলৈ বিচাৰে, তেখেতৰ লগত আলোচনা কৰিবলৈ বিচাৰে, আৰু বৰ্তমান চৰকাৰ তেওঁলোকৰ ওপৰত বণ্ড চহী কৰায়। মই কোনো ৰাজ্যত এনেকুৱা এটা পৰিৱেশ দেখা নাই যে দল সংগঠনৰ নেতৃত্বক বণ্ড চহী কৰাইছে। দল সংগঠন, আমাৰ অসমৰ দল সংগঠনবোৰ কেনেদৰে সাংবিধানিক আন্দোলন কৰিব পাৰে সেইটো তেওঁলোকে ভালদৰে জানে। যদি ক'ৰবাত আইন উলংঘ হয়, IPC গোটেই কোডবোৰ আছে, কিন্তু আইন উলংঘ হোৱাৰ আগতে তেখেতৰ পৰা বণ্ড চহী কৰা স্বাৰ্থত তেখেতক যে ভাবুকি দিবলৈ বিচাৰিছে, তেখেতক যে দমন কৰিবলৈ বিচাৰিছে, তাৰ আমি গৰিহণা দিছোঁ। আমাৰ দুৱাৰ সদায় মুকলি থাকিব। আলোচনা মাধ্যমেৰে আমি সদায় সকলোৰ লগত আমি আলাপ আলোচনা কৰিবলৈ প্ৰস্তুত। ইয়াৰ পূৰ্বে NRC প্ৰক্ৰিয়া বনাওঁতেও আমি সকলোৰে লগত